কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম শ্ৰদ্ধাৰ ভক্তিপ্ৰাণ বৈষ্ণৱবৃন্দ আৰু আইমাতৃ সমস্ত, আপোনাসৱ সমস্তকে প্ৰণিপাত জনাই আমি আগবঢ়াই অহা মহাভাগৱত পাঠভাগীৰ ষষ্ঠদশ খণ্ডটি লৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছিল। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধৰ চতুৰ্থ অধ্যায় কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মোক্ষলাভৰ পদৰ মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত প্ৰভু শ্ৰীকৃষ্ণই দ্বাৰকালৈ যাবলৈ বুলি কুন্তী প্ৰমুখ্যে পাণ্ডৱৰ সকলোকে মাত লগাই বিদায় লৈ যাব ওলোৱালৈকে বৰ্ণনা কৰা হ'ল। যাব ওলাওঁতেই কি ঘটনা সংঘটিত হ'ল তাৰ বৰ্ণনাৰ পৰা আজি পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ পদ দ্ৰোণীক মেলিলা লাঞ্জ কাটি যে বাঘ দুৰ্জন দ্বিজৰয়াতি চৰি গৈল ৰাগ পাঞ্চ ভাইক লাগি পাঞ্চ গোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলে সন্ধান দ্ৰোণীক মেলিলা লাঞ্জ কাটি যেন বাঘ দুৰ্জন দ্বিজৰ আতি চৰি গৈল ৰাগ। দ্ৰোণীক অৰ্থাৎ অশ্বত্থামাক অৰ্জুনে মূৰ কাটি দ্ৰৌপদীৰ আগত ভেদ কৰাৰ কথা আছে, কিন্তু দ্ৰৌপদীৰ অনুৰোধত তাকে নকৰি অশ্বত্থামাৰ মূৰত থকা ৰত্নৰ মণি মানে শিৰোমণিৰে সৈতে চুলি কাটি টকলা কৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াত অৱস্থাটো বাঘৰ নেগুৰ কাটি এৰি দিয়াৰ নিচিনাহে হ'ল। এনে অশ্বত্থামাৰ দুৰ্জন, তাতে আকৌ শিৰোমণিৰে সৈতে চুলি কাটি এৰি দিয়াত তাৰ খং চৰিহে গ'ল। পাঞ্চু ভাইক লাগি পাঞ্চগোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলে সন্ধান। সেই খঙতে আৰু পিতৃবধৰ প্ৰতিশোধৰ বাবে পাঁচোজন ককাই ভাইক উদ্দেশ্যি পাঁচপাত ব্ৰহ্মবান অৰণ্য মাজৰ পৰা প্ৰক্ষেপ অৰ্থাৎ এৰি দিলে। এইখিনিতে ব্ৰহ্মবানৰ কথা ওলাইছে যেতিয়া ব্ৰহ্মবানৰ বিষয়ে অলপ আলোচনা কৰোঁ আহক। এই ব্ৰহ্মবান কি, ই কেই প্ৰকাৰৰ, এই ব্ৰহ্মবান কোনে সৃষ্টি কৰিছে, ব্ৰহ্মবানতকৈ কিবা আৰু শক্তিশালী অস্ত্ৰ আছেনে? আমি সকলোৱে ব্ৰহ্মাস্ত্ৰ বুলিলে ইয়েই চূড়ান্ত শক্তিশালী অস্ত্ৰ বুলি ধাৰণা কৰি লওঁ। কিন্তু এতিয়া
ব্ৰহ্মবাণ মানে ব্ৰহ্মাই সৃষ্টি কৰা অস্ত্ৰবিলাকক ব্ৰহ্মবাণ বোলে। ব্ৰহ্মাই তিনিবিধ অস্ত্ৰ সৃষ্টি কৰিছিল: ব্ৰহ্মাস্ত্ৰ, ব্ৰহ্মশিৰাস্ত্ৰ আৰু ব্ৰহ্মাণ্ড অস্ত্ৰ। এতিয়া ব্ৰহ্মাস্ত্ৰ, এই অস্ত্ৰ ব্ৰহ্মাই সৃষ্টি কৰা অস্ত্ৰসমূহৰ ভিতৰত কম শক্তিশালী অস্ত্ৰ। তথাপিতো কিন্তু ই কম শক্তিশালী নহয়। এই অস্ত্ৰই যেতিয়া ইয়াৰ লক্ষ্য ভেদ কৰে তেতিয়া ই সকলোবিলাক ধ্বংস কৰি দিয়ে। এই অস্ত্ৰ যি ঠাইত পৰে সেই ঠাইৰ পৰা বহু দূৰ দূৰ পৰ্যন্ত সকলো জীৱ জন্তু গছ গছনি ধ্বংস কৰি দিয়াৰ লগতে বহু হাজাৰ বছৰ পৰ্যন্ত ইয়াৰ প্ৰভাৱ সেই ঠাইত থাকি যায়। ফলত পুনৰ কোনো গছ গছনি জীৱ জন্তু সেই ঠাইত সৃষ্টি নোহোৱাটো বাদেই তাত সাধাৰণ বন এডালো গজি উঠিব নোৱাৰে। পুৰাণ শাস্ত্ৰবিলাকত ইয়াৰ প্ৰয়োগৰ কথা বিশদভাৱে পোৱা যায়। ৰামায়ণৰ কালত ৰাম ৰাৱণৰ যুদ্ধত শ্ৰীৰামচন্দ্ৰই ৰাৱণৰ সৈন্যবাহিনীৰ ওপৰত এই অস্ত্ৰ প্ৰয়োগ কৰিছিল। মায়াবী মাৰিচক বধ কৰিবৰ বাবেও ৰামচন্দ্ৰই এই অস্ত্ৰ প্ৰয়োগ কৰিছিল। ৰাম ৰাৱণৰ এই যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে এই অস্ত্ৰ প্ৰয়োগ কৰি হনুমানক বন্দী কৰাইছিল। মহাভাৰত যুগত এই অস্ত্ৰ পৰশুৰাম, ভীম, দ্ৰোণ, অৰ্জুন, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা আৰু অন্য মহাৰথী যিসকলে এই অস্ত্ৰ আহ্বান কৰাৰ মন্ত্ৰ জানিছিল তেওঁলোকে ব্যৱহাৰ কৰিছিল। ভীষ্মই এই বাণ নিজৰ গুৰু পৰশুৰামৰ বিৰুদ্ধেও প্ৰয়োগ কৰিছিল। পিছত পৰশুৰামেও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি এই অস্ত্ৰ নষ্ট কৰিছিল। মহাভাৰত যুদ্ধত অৰ্জুনে কৌৰৱ সেনাৰ ওপৰত এই অস্ত্ৰ প্ৰয়োগ কৰা দেখি দানৱীৰ কৰ্ণয়ো ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি এই অস্ত্ৰ নষ্ট কৰিছিল। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা দেখা যায় যে ব্ৰহ্মাস্ত্ৰ আজিৰ যুগৰ এটম বম আৰু হাইড্ৰজেন বমৰ লগতে তুলনা কৰা হয়। ব্ৰহ্মশিৰাস্ত্ৰ ব্ৰহ্মাস্ত্ৰৰ বিকশিত ৰূপ। ই ব্ৰহ্মাস্ত্ৰতকৈ 4 গুণ অধিক শক্তিশালী। ব্ৰহ্মাই 4 মুখৰ দ্বাৰা এই 4-মুখীয়া অস্ত্ৰ নিৰ্মাণ কৰিছিল। এই অস্ত্ৰ গোটেই পৃথিৱীখন ধ্বংস কৰিব পৰাকৈ শক্তিশালী। এই অস্ত্ৰ যি ঠাইত পৰে সেই স্থানত দিব্য 12 বছৰ অৰ্থাৎ মনুষ্যৰ 4320 বছৰ পৰ্যন্ত বৰষুণ নহয় আৰু সেই ঠাইৰ জলবায়ু জনবসতিৰ বাবে অনুপযুক্ত হৈ পৰে। মহাভাৰত যুগত ঋষি অগ্নিবেশ, দ্ৰোণ, অৰ্জুন আৰু অশ্বত্থামাই এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। এই আটাইকেইজনৰ ভিতৰত কেৱল মাত্ৰ অৰ্জুনেহে এই অস্ত্ৰৰ আহ্বান আৰু সম্বৰণৰ মন্ত্ৰ জানিছিল। বাকী 3জনে কেৱল আহ্বান কৰাৰ মন্ত্ৰহে জানিছিল। অশ্বত্থামাই এই ব্ৰহ্মবাণহে পাণ্ডৱ আৰু উত্তৰাৰ গৰ্ভত পৰীক্ষিতক বধ কৰিবৰ বাবে প্ৰয়োগ কৰিছিল। ব্ৰহ্মদণ্ড অস্ত্ৰ। এই অস্ত্ৰ এডাল দণ্ডৰ আকাৰৰ। এই অস্ত্ৰ আত্মৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এই অস্ত্ৰ অন্য যেনে ব্ৰহ্মাস্ত্ৰ, ইতিমধ্যে কৈ অহা ব্ৰহ্মশিৰাস্ত্ৰ আদিবোৰৰ শক্তিক ৰোধ কৰিব পৰাকৈ শক্তিশালী। এই অস্ত্ৰ ঋষি বশিষ্ঠই ঋষি বিশ্বামিত্ৰৰ আক্ৰমণৰ সময়ত ৰক্ষা পাবৰ বাবে ব্যৱহাৰ কৰিছিল। ব্ৰহ্মাৰ এই অস্ত্ৰবিলাক ধ্বংস বা ৰোধ কৰিব পৰা আৰু 2বিধ অস্ত্ৰ আছে। এইকেইবিধ হ'ল শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ সুদৰ্শন চক্ৰ, যাক নাৰায়ণ অস্ত্ৰ বুলিও কোৱা হয়, আৰু সদাশিৱৰ ত্ৰিশূল, যাক পাশুপাত অস্ত্ৰ বুলিও কোৱা হয়।
এই দুই অস্ত্ৰ সমান শক্তিশালী, কোনো কাকো পৰাস্ত কৰিব নোৱাৰে। কৃষ্ণ এতিয়া পুনৰ পদৰ মাজলৈ আহিছে। পদ উত্তৰাৰ গৰ্ভে আছে পাণ্ডুৰ সন্ততি, সানিলা গোটেক ব্ৰহ্ম হয় অস্ত্ৰতাঙ্ক প্ৰতি। ৰাম অপাণ্ডৱ পৃথিৱীক ৰিবুয়াজি বুলি, আকস্মিকে পাঁচু ভাই দেখৈ মাথা তুলি। উত্তৰাৰ গৰ্ভে আছে পাণ্ডুৰ সন্ততি, সানিলা গোটেক ব্ৰহ্ম অস্ত্ৰতাঙ্কপতি। অৰ্থাৎ পাণ্ডৱসকলৰ বোৱাৰী উত্তৰাৰ গৰ্ভত পাণ্ডৱসকলৰ উত্তৰাধিকাৰী সন্তানটি আছে, আৰু অশ্বত্থমাই এই সন্তানটিৰ প্ৰতিও ব্ৰহ্মবাণ প্ৰহাৰ কৰিলে। অপাণ্ডৱা পৃথিৱী কৰিব আজি বুলি, গোটেই পৃথিৱীখন পাণ্ডৱবিহীন কৰিম বুলি। আকস্মিতে পাঞ্চু ভাই দেখৈ মাথা তুলি, কৃষ্ণক আগবঢ়াই থবলৈ যাওঁতেই অকস্মাত মূৰ তুলি পাঞ্চু ভাইয়ে দেখিলে। অৰ্থাৎ অশ্বত্থমাই আজি গোটেই পৃথিৱী অপাণ্ডৱা কৰিম বুলি, মানে পাণ্ডৱসকলক পুলিয়ে পোখাই মাৰিম বুলি পঞ্চপাণ্ডৱ আৰু উত্তৰাৰ গৰ্ভত থকা সন্তানটিৰ প্ৰতিও ব্ৰহ্মবাণ প্ৰহাৰ কৰা পাঁচু ভাইয়ে হঠাৎ মূৰ তুলি চাওঁতেই দেখা পালে। ৰাম অগ্নিসম লোহা পাঞ্চ গোটাখে দিয়াখে, ধৰিলত ধনুৰ বাণ পাঞ্চু মহাত্ৰাসে, দেখি খেপিলন্ত চক্ৰ কৃষ্ণে আতি ৰাগী। ৰাম ভস্ম ভৈল ব্ৰহ্মাস্ত্ৰ চক্ৰতে লাগি। অগ্নিসম লোহা পাঞ্চ গোটা খেদি আহে, ধৰিলন্ত ধনুৰ্বাণ পাঞ্চু মহাত্ৰাসে। অগ্নিশিখাৰ নিচিনা পাঁচডাল লোহা যেন তেওঁলোকৰ ফালে খেদি আহিছে। তাকে দেখি মহা ভয় খাই পাঁচোজনে নিজ নিজ ধনু তুলি ধৰিলে। দেখি খেপিলন্ত চক্ৰ কৃষ্ণে ৰাতি ৰাগি, ভস্ম ভৈল ব্ৰহ্মাস্ত্ৰ চক্ৰৰ তেজ লাগি। তাকে দেখি শ্ৰীকৃষ্ণই অতি খং কৰি তেওঁ চক্ৰ সেই বাণকেইডালৰ প্ৰতি লক্ষ্য কৰি প্ৰক্ষেপ কৰিলে, আৰু চক্ৰৰ শক্তিয়ে সেই ব্ৰহ্মাস্ত্ৰ পুৰি ভস্ম হৈ গ'ল। অৰ্থাৎ অগ্নিশিখাসম পাঁচডাল লোহাৰ বাণে পঞ্চপাণ্ডৱক তেওঁলোকৰ ফালে খেদি অহা দেখি তেওঁলোক পাঁচোজনে মহা ভয় পাই প্ৰত্যেকে ধনুকাৰ হাতত তুলি ল'লে। আৰু তাকে দেখি তেওঁলোকৰ লগতে থকা শ্ৰীকৃষ্ণই প্ৰচণ্ড সংভাৱেৰে পাণ্ডৱক ৰক্ষা কৰাৰ হেতু তেওঁৰ চক্ৰ প্ৰক্ষেপ কৰিলে, আৰু চক্ৰৰ শক্তিত সেই ব্ৰহ্মাস্ত্ৰ পুৰি ভস্ম হৈ অৰ্থাৎ ছাই হৈ গ'ল। উত্তৰা দেখন্ত অস্ত্ৰ কৈলো ময়, গৰ্ভৰ বিনাশ হেতু
ভৈলা মহাভয় দিলন্ত লবৰয়াতি বিবল স্বভাৱে ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে। উত্তৰা দেশন্ত অস্ত্ৰ আহৈ লোহাময় গৰ্ভৰ বিনাশ হেতু ভৈলা মহাভয়। ইফালে উত্তৰাই দেখিলে যে কিবা যেন লোহাময় অস্ত্ৰ এপাতে তেওঁৰ ফালে খেলি আহিছে। সেই অস্ত্ৰই তেওঁৰ গৰ্ভ বিনাশ কৰিব বুলি মহাভয় খালে। দিলন্ত লৱৰ আতি বিহ্বল স্বভাৱে ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে। সেই ভয়তে অতি ব্যাকুল হৈ ত্ৰাহি কৃষ্ণ অৰ্থাৎ ৰক্ষা কৰা কৃষ্ণ বুলি কৃষ্ণৰ চৰণত পৰিলগৈ। অৰ্থাৎ উত্তৰাই দেখিলে তেওঁৰ ফালেও এডাল লোহাময় অস্ত্ৰই খেদি আহিছে আৰু সেই অস্ত্ৰই তেওঁৰ গৰ্ভ বিনাশ কৰিব বুলি মহাভয় পালে আৰু ভয়ত ব্যাকুল হৈ ৰক্ষা কৰা কৃষ্ণ হে কৃষ্ণ ৰক্ষা কৰা বুলি কৃষ্ণৰ চৰণত আশ্ৰয় ললে গ'লে। ৰাম খেদিয়া হৈ কিবা অস্ত্ৰ গোট মোক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাই আহি পাইলা মোক দুৰন্ত মৰণে অভয় চৰণ পায়া পখিলো শৰণে। খেদিয়া হৈ কিবা অস্ত্ৰগোট মুখ প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি। কিবাজন অস্ত্ৰ একোটাই মোক খেদি আহিছে, সেই বন্ধু মাধৱ মোক পৰিত্ৰাণ কৰা। ইয়াত উত্তৰাই মাধৱক মানে শ্ৰীকৃষ্ণক বন্ধু বুলি সম্বোধন কৰিছে। ইয়াৰ মানেটো হ'ল শ্ৰীকৃষ্ণই হৈছে পৰম পুৰুষ পৰমেশ্বৰ, সকলো চৰাচৰ তেওঁৰেই অংশ। তেওঁক দীনবন্ধু নামেও জনা যায়, অৰ্থাৎ তেওঁ সকলো জীৱন্ত সত্তাৰ প্ৰকৃত বন্ধু। সেইকাৰণে প্ৰকৃত শুদ্ধ ভক্তগণে তেওঁক দীনবন্ধু বুলি জ্ঞান কৰে। দীন মানে দুখীয়া। দীন দুখীয়া বুলিলে কেৱল ধন ধান নোহোৱা দুখীয়াকে নুবুজায়। দুখীয়া বুলি ক'লে বিভিন্ন ধৰণৰ দুখীয়াকো বুজায়। উত্তৰাও এই সময়ত দীন অৱস্থা মানে নিজকে এই বিপদত ৰক্ষা কৰিব পৰা শক্তিৰ দুখীয়া। সেয়ে তেওঁ সেই বন্ধু মাধৱ বুলি কৈছে। হেৰা আখি পাইলে মোক দুৰন্ত মৰণে অভয় চৰণ পায়া পখিলো শৰণে। মোক যেন দুৰন্ত মৰণে অৰ্থাৎ ভয়ংকৰ মৰণে আহি পাইছেহি, সেয়ে তোমাৰ অভয় চৰণ পাই শৰণে পঠিছোঁ। অৰ্থাৎ মোক যেন কিবা এটা ভয়ংকৰ অস্ত্ৰই খেদি আহিছে, সেয়েহে বন্ধু মাধৱ মোক সম্প্ৰতি ৰক্ষা কৰা। মোক যেন ভয়ংকৰ মৃত্যুও পালেহি, সেয়ে তোমাৰ অভয় চৰণ যুগল পাই শৰণে পঠিছোঁ। গতি বাপ কৰা পৰিত্ৰাণ তুমি বিনে ৰাখতানে দেখোলা থয়ান।
নাহি চিন্তা মৰুময়ী এহি সৰফুটি কৰিও কৰক্ষা মাত্ৰ মোৰ গৰ্ভগুটি। অগতিৰ গতি বাপ কৰা পৰিত্ৰাণ তুমি বিনে ৰাখন্তা নেদেখো নাথ আন। হে বাপ তুমি অগতিৰ গতি মানে আশ্ৰয়হীনৰ আশ্ৰয়, মোক পৰিত্ৰাণ কৰা, উদ্ধাৰ কৰা। তোমাৰ অবিহনে মোক ৰক্ষা কৰোতা আন কোনো নাথ মানে ৰক্ষা কৰোতা কাকো মই দেখা নাই। নাহি চিন্তা মৰুময়ী এহি সৰফুটি কৰি ৰক্ষা মাত্ৰ মোৰ গৰ্ভৱতী। এই হৰে ফুটি বা বিদ্ধ হৈ মই মৰিম তাৰ চিন্তা নাই, কেৱল মাত্ৰ মোৰ এই গৰ্ভৱতী মানে গৰ্ভস্থ সন্তানটিক ৰক্ষা কৰা। অৰ্থাৎ হে বাপ আশ্ৰয়হীনক আশ্ৰয়দাতা, বিপদত উদ্ধাৰ কৰোতা তোমাৰ বাহিৰে মই কাকো দেখা নাই। মই এই হৰে ফুটি মৰিম তাৰো চিন্তা কৰা নাই, কেৱল মাত্ৰ মোৰ গৰ্ভ সন্তানটিক ৰক্ষা কৰা। ৰামেহি বুলি কান্দন্ত কৃষ্ণৰ পাৱছুই গৰ্ভত লাগিল গয়া ব্ৰহ্মাস্ত্ৰৰ জুই। দেখিয়াতে বেঠে তাক নাথ হৃষিকেশ গদাধৰি উদৰত ভৈলন্ত প্ৰবেশ। এহি বুলি কান্দন্ত কৃষ্ণৰ পাৱছুই গৰ্ভত লাগিল গয়া ব্ৰহ্মাণ্ডৰ জুই। উত্তৰাই এই বুলি কৈ মানে গৰ্ভ সন্তানটিক ৰক্ষা কৰা বুলি কৃষ্ণৰ পাও চুই মানে ভৰি চুই সেৱা কৰোঁতেই ইফালে গৰ্ভত ব্ৰহ্মাস্ত্ৰৰ জুই লাগিলেই। দেখি আঠে বেঠে তাকনাথ ঋষিকেশ গদাধৰি উদৰত ভৈলন্ত প্ৰৱেশ। তাকে দেখি ঋষিকেশে মানে কৃষ্ণই দৈব্যতাৰে গদাধৰি উত্তৰাৰ উদৰত মানে গৰ্ভত প্ৰৱেশ কৰিলে। অৰ্থাৎ উত্তৰাই গৰ্ভ সন্তানটিক ৰক্ষা কৰক বুলি কৃষ্ণক চৰণত চুই প্ৰাৰ্থনা কৰোঁতেই ব্ৰহ্মাস্ত্ৰই গৈ গৰ্ভত থকা সন্তানটিক আঘাত কৰি অগ্নিৰূপ ল'লেই। তাকে দেখি ঋষিকেশে সূক্ষ্ম ৰূপ ধাৰণ কৰি গদালৈ উত্তৰাৰ উদৰত প্ৰৱেশ কৰিলে। নাম ভাঙিলন্ত ব্ৰহ্মাস্তক গদাৰে কোবাই অজিয়াইলন্ত শিশু কয় অমৃত দৃষ্টি চাই পূৰ্ণ দশু মাখে শিশু লভিলা চেতন মহাপুৰুষকে তৈতে ভৈলা দৰিখন। ভাঙ্গিলন্ত ব্ৰহ্মাস্ত্ৰক গদাৰে কোবাই জীয়াইলন্ত শিশুক অমৃত দৃষ্টি চাই কৃষ্ণই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰা সেই ব্ৰহ্মবান গদাৰে প্ৰহাৰ কৰি ভাঙি পেলালে আৰু গৰ্ভত থকা শিশুটিক অমৃত দৃষ্টিৰে চাই জীয়াই তুলিলে। পূৰ্ণ দশুমাখে শিশু লভিলা চেতন মহাপুৰুষকে তৈতে ভৈলা দৰিখন। সম্পূৰ্ণ 10 মাহত গৰ্ভত থকা শিশুটিয়ে
চেতনা লাভ কৰিলে আৰু তেওঁক ৰক্ষা কৰি থকা পৰম পুৰুষ কৃষ্ণ মাতৃৰ গৰ্ভতে তেওঁ দৰ্শন কৰিব পালে। অৰ্থাৎ কৃষ্ণই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি সেই ব্ৰহ্মবান গদাৰে কোবাই ভাঙি পেলালে আৰু গৰ্ভত থকা মৃত শিশুটিক তেওঁ অমৃত দৃষ্টিৰে জীয়াই তুলি ৰক্ষা কৰি থাকিলে আৰু সম্পূৰ্ণ 10 মাহত শিশুটিয়ে চেতনা লাভ কৰি পৰম পুৰুষ কৃষ্ণক মাতৃৰ গৰ্ভতে দৰ্শন পালে। কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আমাৰ পাঠভাগী যদি আপোনাসৱৰ মনোগ্ৰাহী হৈছে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। কৃষ্ণ আপোনাসৱ সকলোকে প্ৰভু ভগৱন্তই ভালে ৰাখক, কৃপা কৰক, আয়ুষত বিঘিনি শূন্য কৰক, তাৰেই প্ৰাৰ্থনা জনাই আজিলৈ সামৰিছোঁ। কৃষ্ণ হৰি ৰাম।